মোৰ মায়ে আৰু দেউতাই দুজন একেলগতে গৈছিল। যোৱা আপোনাৰ 18 মে'ত গৈছিল। 18 মে'ত যোৱাৰ পিছত আপোনাৰ সবকিছু ঠিকে ঠাকে হ'ল। সেইদিনা আৰাফাত ময়দানত গৈছিল। আৰাফাত ময়দানত যাইখিনি হজত যিখিনি কাম থাকে গোটেইখিনি কৰিছে। কৰাৰ পিছত আসৰৰ নামাজৰ পিছত মোৰ তাৰমানে তাতে ক্ষমাটো তাৰমানে লেডিজ আৰু জেন্টছটো আলাদা আলাদা হয়তো, বেলেগ বেলেগ হয়। তাৰপিছত মোৰ আব্বা টেণ্টত গুচি গৈছে, মা টেণ্টত আছিল। তাৰপিছত আসৰ নামাজ পঢ়িলে দেউতাই। তাৰপিছত হঠাৎ খবৰ পাই যে মায়ে অসুস্থ হৈ পৰিছে। তাৰপিছত হস্পিতাললৈ লৈ যোৱা হৈছে। পিছত দেউতাই যায় তাতে হস্পিতালত যাইখিনি মানে তাৰপিছতে আৰু মাক ইন্তেকাল হয়। হস্পিতালতে হৈছে মই যিখিনি জানিব পাৰিছো। বেমাৰ মানে আগৰ পৰাই ডায়েবেটিছৰ পেচেণ্ট আছিল, কিন্তু সেনেকুৱা চিৰিয়াছলি একো নাছিল আৰু মাই ষ্ট্ৰঙে আছিল। এতিয়া আল্লাহ তালাৰ এইটো ফৰমান আৰু কি ক'ব। দেউতাৰ লগতে আছে। দেউতাৰ খবৰ দেউতাৰ পৰা পাইছে। মোক দেউতাই ফোন কৰিলে, ফোন কৰি কিনে তাৰপিছত মই গম পালো যে বয়স কিমান হৈছিল? 54 মান হৈছে। হয়।